নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ 5 নম্বৰ অধ্যায়ৰ 6 নম্বৰ অংশটি ইতিমধ্যে আমি এই অধ্যায়ৰ 5টা অংশ শিকিলো নহয়নে আমি এতিয়া এই 6 নম্বৰ অংশটোত কিনো আছে চাওচোন আহা ক্ৰিয়াকলাপ প্ৰথমতে কি আছে ক্ৰিয়াকলাপ আৰু এই ক্ৰিয়াকলাপসমূহ কৰ পৰা দিছে আমাৰ পাঠৰ পৰা আগৰ অংশকেইটিত আমি পঢ়ি আহিছো নহয়নে গতিকে এতিয়া আমাক কি ক্ৰিয়াকলাপ কৰিব দিছে চাও আহাচোন প্ৰথমতে আমাক কি কৈছে 1 নম্বৰতে আলোচনা কৰো আৰু লিখো আহা কি কৈছে ইয়াত কিছুমান প্ৰশ্ন দিছে আৰু এই প্ৰশ্নসমূহ আমাক আলোচনা কৰি লিখিব দিছে চাওচোন আহা প্ৰশ্নসমূহতনো কি আছে প্ৰথমতে ক নম্বৰ প্ৰশ্নটোত আছে জাপাৰকুছি ঠাইখন কোন জিলাত অৱস্থিত এতিয়া কোৱাচোন তোমালোকে পাই আহিছিলা নহয় জানো কোন জিলাত বাৰু নলবাৰী জিলাত নহয়নে এই প্ৰশ্নটোৰ উত্তৰ আমি এনে ধৰণেৰে লিখিম জাপাৰকুছি ঠাইখন নলবাৰী জিলাত অৱস্থিত এইবাৰ চাও আহাচোন কিনো আছে এইবাৰ আমাৰ খ নম্বৰ প্ৰশ্নটোত আছে জাপাৰকুছি কিয় বিখ্যাত এই প্ৰশ্নৰ উত্তৰটো যদি আমি লিখো তেতিয়া এনে ধৰণৰ হ'ব জাপাৰকুছি জাপি তৈয়াৰ কৰাৰ বাবে বিখ্যাত আমি আগতে এটা দফা পঢ়ি আহিছিলো নহয়নে আগৰ অংশত আৰু তাৰ পৰাই আমি এই প্ৰশ্নৰ উত্তৰটো পাইছো এইবাৰ চাও আহাচোন কিনো আছে গ নম্বৰ প্ৰশ্নত আছে জাপাৰকুছিৰ লোকসকল কি কামত পাৰ্গত কোৱাচোন বাৰু কি কামত পাৰ্গত তেওঁলোকে বাঁহ বেতৰ সঁজুলি বনোৱাত পাৰ্গত নহয়নে এতিয়া এই প্ৰশ্নৰ উত্তৰটো আমি এনে ধৰণেৰে লিখিম জাপাৰকুছিৰ লোকসকল বিভিন্ন বাঁহ বেতৰ সঁজুলি সজাত পাৰ্গত এইবাৰ চাও আহাচোন কিনো আছে ঘ নম্বৰ প্ৰশ্নটোত আছে জাপি কিহেৰে সাজে বাঁহ আৰু টকৌ গছৰ পাতেৰে সাজে গতিকে এই প্ৰশ্নৰ উত্তৰটো আমি এনে ধৰণেৰে লিখিম জাপি বাঁহ আৰু টকৌ গছৰ পাতেৰে সাজে এইবাৰ চাও আহাচোন কিনো আছে উঙ নম্বৰ প্ৰশ্নটো হ'ল অৰ্পিতাৰ ককায়েকে সাজি উলিওৱা বাঁহৰ সঁজুলিবোৰ কি কৰে বাঁহৰ সঁজুলিবোৰ বজাৰলৈ নি বিক্ৰী কৰে এই প্ৰশ্নটোৰ উত্তৰ আমি এনে ধৰণেৰে লিখিম অৰ্পিতাৰ ককায়েকে সাজি উলিওৱা বাঁহৰ সঁজুলিবোৰ বজাৰলৈ নি বিক্ৰী কৰে এইবাৰ চাও আহাচোন প্ৰথম 6 নম্বৰৰ প্ৰশ্ন অৰ্পিতাই অধিক সামগ্ৰী তৈয়াৰ কৰাৰ বাবে কি কৰিলে যদি আমি চাও এই প্ৰশ্নৰ উত্তৰটো এনে ধৰণেৰে লিখিম অৰ্পিতাই সামগ্ৰী বিক্ৰী কৰি পোৱা ধনেৰে আধুনিক যন্ত্ৰপাতি কিনিলে আৰু কিছু পাৰ্গত বাঢ়ৈ নিয়োগ কৰিলে তোমালোকেও এনে ধৰণেৰে লিখিবলৈ যত্ন কৰিবা এইবাৰ চাও আহাচোন 2 নম্বৰ তলৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো পূৰ কৰা এই চিনটো গোল চিনটো আমাক পূৰ কৰিব দিছে এই প্ৰশ্নটোৰ পৰা সঠিক উত্তৰটো বাছি উলিয়াই এইফালে যে আছে এই গোল চিন কেইটা ক খ গ ঘ যিটোৱে শুদ্ধ হ'ব এইটো পূৰ কৰিব দিছে এতিয়া আমি প্ৰশ্নটো পঢ়ি চাও আহা প্ৰশ্নটোত কৈছে নলবাৰী জিলাৰ জাপি শিল্পৰ বাবে বিখ্যাত ঠাইখনৰ নাম হৈছে কত আছে মাখিবাহা খ জাপাৰকুছি গ গন্ধিয়া ঘ জাগ্ৰা কোনটো শুদ্ধ হ'ব খ গতিকে আমি সোঁফালে থকা এই খ যে আছে ইয়াত আমি এনে ধৰণেৰে পূৰ কৰি দিম
তোমালোকেও তোমালোকৰ পাঠ্যপুথিত এনেধৰণেৰে পূৰ কৰিবলৈ যত্ন কৰিবা চাবা যাতে পূৰ কৰোঁতে তোমালোকৰ খেলিমেলি নহয় ধুনীয়াকৈ পূৰ কৰি দিবা এইবাৰ চাওঁ আহাচোন ভাষা অধ্যয়ন 3 নম্বৰ পঢ়ো আহা আহাচোন আমি পঢ়ি চাওঁ কিনো আছে প্ৰথমতে আছে জানো আহা ইয়াতে কি দিছে এটা শব্দ দিছে আৰু যুক্তাক্ষৰ আছে চাওঁচোন আহা কি আছে শব্দটো হ'ল যন্ত্ৰ আৰু এইটো যুক্তাক্ষৰ দেখিছানে এই যুক্তাক্ষৰটো এইটো আৰু এই যুক্তাক্ষৰটোৰ উচ্চাৰণটো হ'ল ন্ত্ৰ এতিয়া এই যুক্তাক্ষৰটোত কি আখৰ লগ হৈ আছে ন ত আৰু ৰ ন ত আৰু ৰ যোগ হৈ এই যুক্তাক্ষৰটো হৈছে আৰু তাৰ উচ্চাৰণ হৈছে ন্ত্ৰ এতিয়া আমি তলত কিছুমান শব্দ দিছে সেই শব্দসমূহ পঢ়ি চাওঁ আহা যন্ত্ৰ যন্ত্ৰী যন্ত্ৰণা যান্ত্ৰিক বাদ্যযন্ত্ৰ ষড়যন্ত্ৰ অভিযান্ত্ৰিক তোমালোকেও এনেধৰণেৰে পঢ়িবলৈ যত্ন কৰিবা এইবাৰ চাওঁ আহা 4 নম্বৰ তলৰ উদাহৰণটো চাই মন্ত্ৰ শব্দটোৰ আগত বা পিছত স্বৰচিহ্ন আখৰ শব্দ আদি লগ লগাই নতুন শব্দ গঠন কৰি কোৱা আৰু লিখা এতিয়া কি কৈছে উদাহৰণটো চাই মানে এইটো উদাহৰণ এটা আমাক দিছে মানে তন্ত্ৰ শব্দটোৰে আৰু বেলেগ বেলেগ শব্দ গঠন কৰিছে তন্ত্ৰ শব্দটোৰ পৰাই তাত কোনোবা এটাত স্বৰচিহ্ন লগাইছে কোনোবা এটা শব্দ লগাইছে আৰু আখৰ কোনোবা এটা শব্দত আখৰ লগাইছে আমি চাওঁচোন আহা কি লগাইছে তন্ত্ৰ ইয়াত দীৰ্ঘইকাৰ লগাইছে তন্ত্ৰী হৈ গৈছে আৰু ইয়াত তত আকাৰ দিছে হস্ৰইকাৰ আৰু ক নহয়নে তান্ত্ৰিক হ'ল ঠিক তেনেকৈ ইয়াত স্ব শব্দত আখৰটো দিছে যুক্তাক্ষৰটো তেতিয়া কি হৈ গৈছে স্বতন্ত্ৰ ইয়াত এটা শব্দ দি দিছে গণতন্ত্ৰ হৈ গৈছে নহয়নে আমি এতিয়া মন্ত্ৰ শব্দটো তেনে ধৰণেৰে লিখিব লাগিব আমি চাওঁচোন আহা লিখি কি লিখিব পাৰো প্ৰথমতে এইটো কি লিখিলো মন্ত্ৰী নহয়নে আৰু এটা কোৱাচোন কি হ'ব বাৰু মন্ত্ৰণা নহয়নে মন্ত্ৰণা আৰু এটা ভাবাচোন কি হ'ব পাৰে বাৰু মন্ত্ৰিত্ব আৰু এটা আমি কি লিখিব পাৰো মন্ত্ৰমুগ্ধ এনে ধৰণেৰে আমি মন্ত্ৰ শব্দটোৰ পৰাই বেলেগ বেলেগ শব্দ গঠন কৰিলো মৰমৰ অকনিহত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ